প্ৰশ্নটো চাব আসাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা লোৱা হৈছে কি কৈছে আমাক স্বাভাৱিক সংখ্যা এটাৰ বৰ্গফলক ঘনফলৰ পৰা বিয়োগ কৰিলে 48 হয় মানে সংখ্যাটো কিমান সেইটো আমাক উলিয়াবলৈ দিছে মানে আমাক কি কৈছে আমি এটা বস্তু মন কৰিব লাগিব আমাক এটা বস্তু কৈছে কি কৈছে স্বাভাৱিক সংখ্যা মানে এই স্বাভাৱিক সংখ্যাখিনি মনত ৰাখি আমি আগবাঢ়িব লাগিব মানে কি কৈছে আমাক এটা সংখ্যা এটাৰ কি বুলি কৈছে বৰ্গফলক ঘনফলৰ পৰা বিয়োগ কৰি কিনে হয়নে তো সংখ্যা এটাৰ কি চাব সংখ্যা এটাৰ ঘনফল চাপোজ আমি সংখ্যাটো নাজানো আমি সংখ্যাটো কি বুলি ধৰিম সংখ্যাটো আমি ধৰিলো x হয়নে সংখ্যাটো আমি কি বুলি ধৰিলো x হয়নে আৰু সংখ্যাটোৰ কি কৈছে সংখ্যাটোৰ বৰ্গফলক ঘনফলৰ পৰা বিয়োগ কৰি কিনে হয়নে কি লিখিম আমি ঘনফল কিমান হ'ব x কিউব হয়নে আৰু x কিউবৰ পৰা কি কৈছে x স্কয়াৰ বিয়োগ কৰি কিমান পায় বুলি কৈছে 48 পায় বুলি কৈছে হয়নে আমাৰ হাতত এইখিনিয়ে আছে হয়নে ইয়াৰ পৰা আমি কি কৰিব পাৰো চাব এই দুটা এতিয়া চাব মই যদি এটা সলভ কৰিব যাও আমি কিউবৰ ফৰ্মুলা মানে কোৱাড্ৰেটিক ইকুৱেশ্যন বা কিউবিক ইকুৱেশ্যনৰ আমি যেতিয়া সলভ কৰিব যাম বহুত ডাঙৰ প্ৰসেস হৈ যাব সেইকাৰণে আমি কিন্তু কিউবিক যেটো কিউবিক ইকুৱেশ্যনৰ যেটো ফৰ্মুলা আছে সেইটো ফৰ্মুলা কিন্তু আমি ইয়াত ইউজ কৰিব নোৱাৰো কিউবিক ইকুৱেশ্যনৰ ফৰ্মুলাটো আমি ইয়াত ইউজ কৰিব নোৱাৰো হয়নে আমি সেইকাৰণে কি কৰিব লাগিব আমি বোথ সাইড সেম কৰিবলৈ চেষ্টা কৰিব লাগিব সব কি কৰিম এই দুটাৰ পৰা কি কমন আহে এই দুটাৰ পৰা x স্কয়াৰ কমন আহে x স্কয়াৰ কমন আহিলে কি হ'ল লিখিত x - 1 এইখিনি কিমান হ'ল আমাৰ 48 হয়নে এইখিনি কিন্তু আপুনি কিউবিক ইকুৱেশ্যনৰ ফৰ্মুলা ইউজ নকৰিব কৰিব গলে কিন্তু বহুত সময়ৰ প্ৰয়োজন আৰু বহুত ডাঙৰ হৈ যাব ঠিক আছে আমি মুখেমুখে কৰিবলৈ চেষ্টা কৰিম যেহেতু আমাক কি কৈছে স্বাভাৱিক সংখ্যা এতিয়া চাব স্বাভাৱিক সংখ্যা কোনবোৰ স্বাভাৱিক সংখ্যা কোনবোৰ কওকচোন স্বাভাৱিক সংখ্যা বা নেচাৰেল নম্বৰ কোনবোৰ কি আছিল আমাৰ কাউন্টিং নাম্বাৰছ হয়নে একৰ পৰা আৰম্ভ কৰি 1 2 3 4 যিমান অগণন সংখ্যা আটাইবোৰক আমি কি বুলি কওঁ স্বাভাৱিক সংখ্যা কওঁ বা নেচাৰেল নম্বৰ বুলি কওঁ হয়নে অল দা কাউন্টিং নাম্বাৰছ আৰ কল্ড নেচাৰেল নাম্বাৰ হয়নে নেচাৰেল নম্বৰ আমি কি ৰে বুজাও কেপিটেল এন ৰে বুজাও হয় কি হয় এইবোৰ 1 2 3 4 5 ডট ডট যিমান আছে গৈ থাকিব হয়নে একদম অগণনলৈকে গৈ থাকিব ঠিক আছে এতিয়া চাব যেহেতু আমাৰ এখানে সৰু এটা সংখ্যা আছে আপুনি ইয়াৰ পৰা ডাইৰেক্ট চাই বহাই কেনে কৰিব পাৰে এতিয়া চাব যদি মই এটা 1 বহাও x 1 - 1 0 মানে এখানে 0 হৈ যাব মানে 48 নাপালো হয়নে নেক্সট যদি 2 বহাও 2 বহাই কিমান 2 - 1 এখানে 4 কিমান হ'ব 2 তথাপি আমি 48 নাপালো 3 বহাও 3 বহালে ভিতৰত কিমান হ'ব ভিতৰত হ'ব 2 বাহিৰত হ'ব 9 18 হল নহব 4 বহাও 4 বহালে কিমান হ'ব বাহিৰত হ'ব 4 4 যা কিমান 4 স্কয়ার কিমান 16 আৰু কিমান হ'ব 4 - 1 কিমান 3 16 * 3 48 মানে আমাৰ আনসাৰটো কিমান হ'ল 4 ঠিক আছে এতিয়া সাপোজ আপুনি এখিনি বহুত ডাঙৰ এটা সংখ্যা পালে আপুনি ডাইৰেক্ট না বহাবলৈ টান পাইছে আপুনি তেতিয়া কি কৰিব আপুনি ছুটি হৰণ কৰি দিয়ক 48ক ভাঙি দিয়ক 48ক ভাঙি দিয়ক কিমান হ'ব এখিনিত 48ক ভাঙি দিয়ক 48ক ভাঙি দিলো ঠিক আছে এতিয়া চাব এটা বস্তু আছে এখিনিত স্কয়াৰ হয়নে আমি কি কৰিব লাগিব স্কয়াৰ টাৰ্মবোৰ চাব লাগিব এই দুটা মিলিলে কিমান হ'ব 2 স্কয়াৰ হয়নে এই দুটা মিলিলে কিমান হ'ব 2 স্কয়াৰ আৰু এটো কিমান হ'ল অকল ইয়াৰকৈ 3 ঠিক আছে 2 স্কয়াৰ একেলগে যদি লিখো মই কি লিখিব পাৰিম 2 স্কয়াৰ আৰু 2 স্কয়াৰ একেলগে লিখিলে মই কি লিখিব পাৰো 4 স্কয়াৰ লিখিব পাৰো আৰু ইনটু 3 মই কি লিখিব পাৰো 3 লিখিব পাৰো মই 3 মাইনাস সরি 3 মই কি লিখিব পাৰো 3 মই 4 - 1 লিখিব পাৰো কি লিখিব পাৰো 4 - 1 ঠিক আছে মানে 48 ৰ মই কি লিখিব পাৰো চাব x স্কয়াৰ x - 1 আৰু 48 ৰ মই কি লিখিব পাৰিম 4 স্কয়াৰ হোল ইনটু 4 - 1 এটা চাব এই দুটা সব বচ্চা যেটা কম্পেয়াৰ কৰিব কম্পেয়াৰ কৰি চাও দেখিত আছে x স্কয়াৰ এইখিন আছে 4 স্কয়াৰ এইখিন আছে x এইখিন আছে 4 মানে x ৰ জায়গাত কিমান আছে এইখিন x ৰ জায়গাত এইখিন আছে 4 ইয়াৰ পৰা আমি ক'ব পাৰিম যে x ৰ ভ্যালু কিমান হয় x ৰ ভ্যালু কিমান হয় আমাৰ 4 হয় হয়নে ঠিক একেদৰে এই প্ৰশ্নটোত চাব কি কৈছে আমাক বিয়োগ কৰিলে কিমান পায় বুলি কৈছে 180 পায় বুলি কৈছে হয়নে আমি কি পায় বুলি কৈছে আমাক চাব কি কৈছে x কিউব মাইনাস x স্কয়ার ইকুয়াল কিমান পায় বুলি কৈছে 180 পায় বুলি কৈছে হয়নে কমন লগ কিমান হ'ব x স্কয়ার কমন লয় x - 1 কি কিমান বলো আমি 180 হয়নে 180 ক আপুনি সিম্পলি আপুনি ডিভাইড কৰি দিয়ক সিম্পলি আপুনি ছুটি হৰণ কৰি দিয়ক কিমান হ'ব এখিনিত কৰি দিয়ক 5 দি গলে কিমান হ'ব এখিনিত 5 দি গলে 9 এখিনিত কিমান হ'ল 3 3 এটা সব এটা বস্তু জানিব লাগিব x স্কয়াৰ হয়নে আমি স্কয়াৰৰ টাৰ্মবোৰ একলগ কৰিব লাগিব এটা চাওক এখিনিত কিমান হলো 2 স্কয়াৰ হয়নে এখিনিত কিমান পালো 3 স্কয়াৰ পালো হয়নে 3 স্কয়াৰ পালো ঠিক আছে স্কয়াৰৰ টাৰ্মবোৰ আমি কি কৰিম একলগ কৰিম ঠিক আছে আৰু কিমান আছে 5 মানে 180 জুল কিমান পালে চাব 180 জুল কিমান পালে আপুনি 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 5 হয়নে এনেকা পালে হয়নে এটা চাব এই দুটা আমি একলগে লিখিব পাৰো আমি এই দুটা আমি একলগে লিখিব পাৰিম 6 স্কয়াৰ ইনটু 5ক মই কি লিখিব পাৰো 5ক মই লিখিব পাৰো 6 - 1 বুজি পাইছেনে মানে এখিনিত মই কি লিখিব পাৰিম 180 জাত মই কি লিখিব পাৰিম 6 স্কয়াৰ হোল ইনটু 6 - 1 হয়নে x স্কয়াৰৰ জায়গাত কিমান আছে 6 স্কয়াৰ আছে এখিনিত x ৰ জায়গাত কিমান আছে 6 মানে এই কোশ্চনটোৰ উত্তৰ কিমান হ'ব এই কোশ্চনটোৰ উত্তৰ হ'ব অপচন ডি 6
হয়নে ঠিক একেদৰে যদি এইখিনিত আমাৰ 180 নাথাকি যদি এইখিনি আমাৰ 180 নাথাকি কিমান থাকে 180 নাথাকি 100 থাকে 180 নাথাকি কিমান থাকে 100 থাকে তেতিয়া ইয়াত আমাৰ সংখ্যাটোৰ ভ্যালু কিমান হ'ব এটো আপুনি ক্যালকুলেট কৰি কমেন্ট কৰি জনাব প্ৰশ্নটো চাব ৰেলৱেৰ এক্সামত আহি গৈছে কি কৈছে আমাক যদি 19x² 100 স্কয়ার মাইনাস 90 স্কয়ার তেন্তে x এর মান কিমান হ'ব হেতু আমাক উলিয়াবলৈ দিছে হয়নে কোশ্চেনটো দেখাত কিন্তু বহুত ইজি হয়নে আপুনি কব যে স্যার মই 100 স্কয়ার ভ্যালু উলাম 90 স্কয়ার ভ্যালু উলাম মাইনাস কৰি দিম তাৰ পিছত মই x এর ভ্যালু উলাম হয়নে এনেকা কৰিবলৈ গলে কিন্তু আপোনাৰ বহুত সময়ৰ প্ৰয়োজন হ'ব আপুনি কম সময়ৰ ভিতৰত কেনে কৰিব পাৰিব চাওক হয়নে কোশ্চেনটো কি দিছে আমাক 19x² হয়নে 19x² আৰু মই 100 স্কয়ার মাইনাস 90 স্কয়ারক মই কেনেকৈ লিখিব পাৰো এটো ফৰ্মুলা আমি সকলোৱে জানো a স্কয়ার মাইনাস b স্কয়ার ইকুয়াল কি আছিল a স্কয়ার মাইনাস b স্কয়ার ইকুয়াল টু a প্লাস b আৰু কি আছিল a মাইনাস b হয়নে এই ফৰ্মুলা আমি সকলোৱে জানো a স্কয়ার মাইনাস b স্কয়ার ইকুয়াল কি আছিল a প্লাস b হল ইনটু a মাইনাস b এই ফৰ্মুলাটো আমি এখিনিত এপ্লাই কৰিম হয়নে a জায়গাত কিমান আছে 100 b জায়গাত কিমান আছে 90 হয়নে মই কি লিখিব পাৰিম এখিনিত 100 প্লাস 90 আৰু 100 মাইনাস 90 হয়নে মই এনেকৈ লিখিব পাৰিম ঠিক আছে ক্যালকুলেট কৰি দিও এখিনি কিমান হল 19x² = এখিনি কিমান হল 190 আৰু এখিনি কিমান হল 10 ঠিক আছে কৰি দিও এখিনি কিমান হল 19x² = 1900 হয়নে 19 ৰে কাটিলে আবার 19 ৰে কাটিলে কিমান 100 বাৰ হয়নে x² = কিমান পালো আমি x² পালো আমি 100 x² যদি 100 হয় তে x এর মান কিমান হ'ব আমি সকলোৱে জানো তে x = কিমান হল x = হল আমাৰ 10 মানে এই কোশ্চেনটোৰ আমাৰ উত্তৰটো কোনটো হল অপশন বি 10 ঠিক আছে ঠিক একেদৰে এই প্ৰশ্নটো চাব কি কৈছে যদি 8x² - 50² = x² - 48² তেন্তে x এর মান কিমান মানে এই কোশ্চেনটো আমি চাব কেনে কৰিম সিম্পল 8x² এটো x² ক আপুনি প্লাস আছে আপুনি আনিলে কিমান হ'ব আমাৰ মাইনাস হৈ যাব মানে 50 টো আপুনি মাইনাস আছে আপুনি কিমান হ'ব কিমান হ'ব প্লাস হৈ যাব মানে সিম্পলি কৰি দিও মানে এখিনি ক্যালকুলেট কৰিলে কিমান হ'ব 7x² এখিনি কৰিলে কিমান হ'ব আমাৰ 50 + 48 মানে আৰু কিমান হ'ব 50 - 48 মানে কিমান ৰাখিম এখিনি 7x² এখিনি প্লাস কৰিলে কিমান হ'ব আমাৰ 98 ইনটু এখিনি মাইনাস কৰিলে কিমান হ'ব 2 হ'ব মানে হাতেৰে কাটক হাতেৰে কাটিলে এবাৰ হাতেৰে কাটিলে কিমান বাৰ 14 বাৰ মানে কিমান বলো আমি x² কিমান বলো আমি x² = 20 x² কিমান বলো 28 হয়নে তো ইয়াৰ পৰা আমি x এর ভ্যালু যেতিয়া ওলাম x = কিমান হ'ব আমাৰ √28 মানে কি 28 এর ভিতৰত কি আছে 4 * 7 4 টো যেতিয়া ৰুটৰ বাহিৰত ওলাই আহিব কিমান হ'ব আমাৰ 2 হয়নে আৰু ভিতৰত থাকিব কিমান 7 মানে ইয়াৰ এই প্ৰশ্নটোৰ উত্তৰ কিমান হ'ব এই প্ৰশ্নটোৰ উত্তৰ হ'ব 2√7 ঠিক আছে ঠিক একেদৰে এই প্ৰশ্নটো ক্যালকুলেট কৰি x এর মান কিমান হ'ব হেতু আপুনি কমেন্ট কৰি জনাব